নমস্কাৰ মই এপলিনা লৈ আহিছো ষ্টাৰ সিমেন্ট ইলেকশন ব্ৰেকিং আৰু এই মুহূৰ্তত ৰাজনীতিৰ খবৰ লৈ আহিছো সমগ্ৰ ৰাজ্যত এতিয়া আৰম্ভ হৈছে বিৰোধীত খহনীয়া আৰু বিৰোধীত খহনীয়াৰ বিপৰীতে কিন্তু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে শ লোকে কালিৰ দিনটোত ঈদৰ আনন্দ উল্লাসৰ মাজতো দেখিবলৈ পোৱা গ'ল বিজেপিত যোগদান কৰিছে শতাধিক পৰিয়ালে ৰাজনীতিৰ এই প্ৰেক্ষাপট সলনি হৈছে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ততে আৰু মাত্ৰ কেইটামান দিন আছে যেহেতু নিৰ্বাচনলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 19 এপ্ৰিলত আৰু 19 এপ্ৰিলৰ আৰম্ভণিতে এতিয়া এফালৰ পৰা খহনীয়া আৰম্ভ হৈছে বিৰোধী দলসমূহত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কামকাজৰ প্ৰতি আকৃষ্ট হৈছে বিৰোধী দলৰ নেতা কৰ্মী সতীৰ্থ নিশেষ হোৱাৰ দিশে এতিয়া বিৰোধী দল বিজেপি মুখী হৈছে সকলো অসমত যেন আৰু মাত্ৰ কেইটামান দিনৰ পিছতে শূন্য হৈ পৰিব বিৰোধী কেৱল বিজেপি মুখী হৈছে সকলো বিজেপিৰ নীতি আদৰ্শত আকৃষ্ট হৈ যোগ দিছে বিজেপি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে অসংখ্য লোকে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱত শতাধিক পৰিয়ালে যোগ দিলে বিজেপিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱতো আৰু যোগদান সভাত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন উপস্থিত থাকি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা দিছে ঈদৰ শুভেচ্ছা দিছে প্ৰতিগৰাকী লোককে আৰু জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই উপসভাপতি নিতুল মণিও উপস্থিত আছে আৰু সমগ্ৰ দেশতে এতিয়া নিৰ্বাচনী ৰণদংকা বাজিছে প্ৰতিটো প্ৰান্ততে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে শাসক বিৰোধী প্ৰতিটো দলৰ নেতাকৰ্মীয়ে এতিয়া কোনো ক্ৰুটি ৰখা নাই জনতাৰ কাষলৈ গৈ ভোটাৰৰ কাষলৈ গৈ তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সংকল্প লৈছে বিভিন্ন প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ইতিমধ্যে শপত গ্ৰহণ কৰি ভোটাৰৰ কাষ চাপিছে আৰু এনে অৱস্থাত কিন্তু দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্ততে ভাৰতীয় জনতা পাৰ্টিৰ বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে এফালে যদি মহানগৰীৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই যোগদান কাৰ্যসূচী আৰু অন্য হাতে ৰাজ্যৰ বিভিন্ন জিলাসমূহৰ বিভিন্ন আঞ্চলিক পৰ্যায়তো যোগদান কাৰ্যসূচী প্ৰতিদিনে অব্যাহত আছে এফালৰ পৰা এই যোগদান কাৰ্যসূচীসমূহত দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছেহি বহু লোকে যিসকল লোকে কংগ্ৰেছ চৰকাৰৰ দিনত নিষ্ঠা সহকাৰে কংগ্ৰেছৰ বাবে কাম কৰি আছিল বা অন্যান্য বিৰোধী দলৰ বাবে কাম কৰি আছিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰাই চৈধ্য পুৰুষৰ পৰাই তেওঁলোকৰ কংগ্ৰেছ চৰকাৰক ভোট প্ৰদান কৰি আহিছিল কিন্তু অৱশেষত তেওঁলোকে বিৰোধী দলত ভোটদানৰ যি সংকল্প আছিল সেই সংকল্প ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত কেৱল ভোট দিয়াৰ সংকল্পৰে ওলাই আহিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো উন্নয়নমুখী কাম কাজক লৈ সন্তুষ্ট বুলি মন্তব্য কৰিছে এইসকল লোকে আৰু যাৰ বাবে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে নাজিৰাৰ বৰবাৰী আদৰ্শ গাঁৱতো দেখিবলৈ পোৱা গৈছে কালিৰ দিনটোৰ ঈদৰ উৎসৱৰ আনন্দ উল্লাস আৰু তাৰ মাজতে এইসকল লোক ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে মন্ত্ৰী যোগেন মোহন উপস্থিত আছিল কালিৰ এই যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ প্ৰতিগৰাকী লোককে এনেধৰণে শতাধিক পৰিয়ালে যেহেতু যোগদান কৰিছে প্ৰতিগৰাকী লোককে এনেধৰণে দলীয় বস্ত্ৰৰে আদৰণি জনাইছে মন্ত্ৰী যোগেন মোহনে আৰু প্ৰতিটো প্ৰান্ততে এতিয়া ভাৰতীয় জনতা পাৰ্টিলৈ এনেধৰণে আগমন হৈছে আৰু বিৰোধী দলত বৃহৎ খহনীয়া আৰম্ভ হৈছে এফালৰ পৰা আৰু এই যি এইসমূহ যি দৃশ্য দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ ৰাজনীতিত এতিয়া এক প্ৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ ভৱিষ্যত যেন নিৰ্ণয় কৰিছে আজিৰ দিনটো আমাৰ ঐতিহাসিক দিন খুব আনন্দৰ দিন যে আজি তিনিটা উৎসৱৰ ব্যৱস্থা হৈছে ইয়াত আমাৰ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আজি ঈদ উৎসৱ আৰু লগতে নিৰ্বাচনী উৎসৱ তিনিটা উৎসৱ মানে বিহু আমাৰ বিহু তিনিটি এইটো মিলি গৈছে আজি গতিকে মই আহিলোঁ আজি নাজিৰা সমষ্টিৰ এই পিয়লি ফুকন মণ্ডলৰ অন্তৰ্গত বৰফুকন পঞ্চায়ত আৰু ইয়াতে এখন যিখন গাঁও আদৰ্শ গাঁও এখন বৰগাঁও এই আদৰ্শ গাঁৱত প্ৰায় 95 ঘৰতকৈ ওপৰৰ মানুহে এতিয়াও তেওঁলোকে মাটি পতা পোৱা নাই কাৰণ ভিজিআৰ পিজিআৰত আমি মাটি পতা দিয়াটো এইবাৰ বসুন্ধৰাটোত নোৱাৰিলোগৈ কিন্তু এইখিনি পৰৱৰ্তী সময়ত দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ গতিকে অকণমান আইন কানুন অকণমান নিয়ম নীতি অকণমান সংশোধন কৰি হ'লেও এই থলুৱা খিলঞ্জীয়া মানুহখিনিক পতা দিয়াৰ ব্যৱস্থা হ'ব ইলেকশ্যনৰ পাছতেই চৰকাৰ হোৱাৰ পাছতেই আমি বসুন্ধৰা থিত এই ৰাইজক আমি মাটি পতা দিব লাগিব আমি যেহেতু আমাৰ জাতি মাটি ভেটিৰ শ্লোগান আছেই আমি এতিয়া যোৱা বসুন্ধৰাটোত 2 লাখ প্ৰায় 29,000 ফেমিলিক আমি মাটি পতা দিলোঁ অলৰেডি য'ত নাজিৰাটো পাইছে বহুখিনিয়ে এতিয়া কথা হ'ল যে আমি এতিয়া এই ৰাইজ মাটি পতা হ'লে এটা তেওঁলোকৰ অকল সম্পত্তিয়ে নহয় মাটি পতাটো হ'ল অকণমান আত্মসন্মান আৰু গৌৰৱৰ প্ৰতীক মাটি
গতিকে এইখিনি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি আছে, আমি দিম। আজি এই পৰিয়ালত নিৰ্বাচনৰ সময়ত আহিলোঁ অকণমান মই দেখা কৰিবলৈ, ময়ূৰ বৰগোহাঁই আছে মোৰ লগত।